নমস্কাৰ, আপুনিও যদি এজন APR কেণ্ডিডেট হয় বা আগন্তুক দিনত APR ইণ্টাৰভিউ দিম বুলি ভাবি আছে, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুতেই এটা ইম্পৰ্টেণ্ট। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম এবাউট APR জব প্ৰফাইল, কিমান আপোনালোকে চেলেৰি পাব, কিমান আপোনালোকে ছুটি পাব, প্ৰমোশ্যন ক্ষেত্ৰত কেনেকুৱা, আপোনালোকে নিজৰ ঘৰত সময় দিব পাৰিবনে নোৱাৰিব, বাকী আপোনালোকৰ যদি আৰু পঢ়া আগবাঢ়াই যোৱা ইচ্ছা আছে, যদি APSC বা UPSC বা SSC CGL এনেধৰণৰ পৰীক্ষাবোৰ দিব মন আছে, তেন্তে আপোনালোকে সময় পাবনে নেপাব। আৰু এটা কমন ডাউটছ মোক বহুত ফিমেল কেণ্ডিডেটছে সোধে যে ছোৱালীৰ কাৰণে APR জব প্ৰফাইলটো কেনেকুৱা। চ' তাৰ বিষয়ে আমি ডিছকাছ কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব। আপোনালোকে যেনেধৰণে মোক ইউটিউবত মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ, আৰু আশা কৰিছোঁ যাতে ফেচবুকতো এনেধৰণে দিয়ে। মই এটা নতুন ফেচবুক পেজ খুলিছোঁ একে নামত, মৃগাংকা 07 ব্লগছ নামত। চ' সেই লিংকটো মই আপোনালোকক ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি থ'ম। প্লিজ আপোনালোকে গৈ পানি ফ'ল' কৰি ল'ব। তাত মই ৰেগুলাৰ লাইভ আহি থাকোঁ আৰু 1-to-1 ইণ্টাৰেকশ্যন কৰিবলৈ ভাল মেছেজবোৰ ৰিপ্লাই দিব পাৰোঁ। চ' আপোনালোকে গৈ পানি ফ'ল' কৰি ল'ব, আৰু তাত আপোনালোকে নিজৰ ডাউটছখিনি সুধিলে মই আপোনালোকৰ ৰিপ্লাই দিবলৈ নিশ্চয় চেষ্টা কৰিম। চ' আপোনালোকে গৈ পানি পেজটো ফ'ল' কৰি ল'ব। তেন্তে আহক আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' পোনপ্ৰথমতে আপোনালোকক মই জনাব বিচাৰিছোঁ যে APR আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন, এইটো এটা টেকনিকেল ব্ৰাঞ্চ হয় আছাম পুলিচৰ, য'ত নেকি আপোনালোকে যদি ইয়াত চাকৰি কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকক হাই ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীমত হ'ব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ। তাৰপিছত ইয়াৰ ছিলেকশ্যন প্ৰচিজাৰটো আপোনালোকে সকলোৱে গম পায়, হ'লেও মই কৈ দিছোঁ। প্ৰথমতে আপোনালোকৰ ফিজিকেল হ'ব, ফিজিকেল, তাৰপিছত মেডিকেলৰ পিছত ৰিটেন এক্সামৰ পিছত ভাইভা, তাৰপিছত ফাইনেল মেৰিট লিষ্ট আহে। চ' আপোনালোকৰ যেতিয়া নাম ফাইনেল মেৰিট লিষ্টত আহি যাব, তাৰপিছত আপোনালোকে জইনিং কৰাৰ পিছত আপোনালোকৰ লাইফটো কেনেকুৱা হ'ব, চ' এইটো বিষয়ে আজি আমি ভাল ধৰণে চাম। চ' পোনপ্ৰথমতে আপোনালোকৰ ট্ৰেইনিঙৰ বিষয়ে যদি মই ক'বলৈ যাওঁ, তেন্তে আপোনালোকে যেনেধৰণে AB UBখিনি ট্ৰেইনিং কৰে, হাথিয়াৰ চুবলৈ পায়, ৱেপনছ ট্ৰেইনিং হয়, তেনেধৰণে APRও ৱেপনছ ট্ৰেইনিং হয়। আৰু এটাই ডিফাৰেঞ্চ থাকে, য'ত নেকি AB UB বা AB ক্ষেত্ৰতে কওঁ আপোনালোকৰ য'ত ট্ৰেইনিং 1 বছৰ হয়, কিন্তু APRও আমাৰ ট্ৰেইনিং 6 মাহৰ হয়। তাৰপিছত আপোনালোকে 6 মাহ যেতিয়া বেছিক ট্ৰেইনিং কৰি আহি পানি যেতিয়া নিজৰ হেডকোৱাৰ্টাৰত জইন কৰিব, তাৰপিছত আপোনালোকক ৱায়াৰলেছ ট্ৰেইনিং দিয়া হয় 1 মাহৰ। তাৰপিছত আপোনালোকক নিজৰ জেগাত, যেনেকৈ কিছুমানক থানাত পষ্টিং দিয়া হয়, কিছুমানক হেডকোৱাৰ্টাৰত পষ্টিং দিয়া হয়, কিছুমানক ডাঙৰ VIP লগত পষ্টিং দিয়া হয়, বা ডিষ্ট্ৰিক্টৰ SP লগত বা DC লগতো দিয়া হয়। আৰু APRত যোনটো আপোনালোকৰ ৰিক্ৰুটমেণ্ট হয়, সেইটো এটা হাবিলদাৰ লেভেলৰ ৰিক্ৰুটমেণ্ট হয়, ডাইৰেক্ট হাবিলদাৰ লেভেলৰ। কিন্তু আপোনালোকক যোনটো ইনচিগনিয়া হয়, ইয়াত ফিতাত কান্ধত যোনটো লাগি থাকে হাবিলদাৰৰ ফিতাটো, সেইটো আফটাৰ এটা ট্ৰেইনিং হয় 3 মহীয়া। সেই ট্ৰেইনিংটো কৰাৰ পিছতহে আপোনালোকে সেই ফিতাটো লগাব পাৰিব। কিন্তু গ্ৰেড পে যোনটো হয়, সেইটো আপোনালোকে হাবিলদাৰৰ পাই থাকে। চ' তাৰপিছত যদি আমি চাবলৈ যাওঁ, চেলেৰি যোনটো আপোনালোকে সোমাই ট্ৰেইনিঙত পায়, আমি যোনটো চেলেৰি পাই আছিলোঁ, সেইটো আমি ইন হেণ্ড সোমাই পানিয়ে 30,000 ছামথিং পাই আছিলোঁ। চ' এতিয়া আপোনালোকে যদি সোমাই যিমান দিন বাঢ়ি গৈ থাকিব, সিমান আমাতকৈ হয়তো 1,000 বা 2,000 আপোনালোকে বেছি পাব। চ' আপোনালোকে যদি এইটো ইয়েৰত সোমাই, তেন্তে এপ্ৰক্স আপোনালোকে 31,000 এক্সপেক্ট কৰিব পাৰে। তাৰপিছত বাকী যেতিয়া আপোনালোকে ট্ৰেইনিঙৰ পৰা ওলাই অহাৰ পিছত হাউচ ৰেণ্ট এলাৱেঞ্চ কিছুমান লাগিব, তাৰপিছত ডিয়াৰনেছ এলাৱেঞ্চ, তাৰপিছত কিছুমান এলাৱেঞ্চ থাকে। সেইখিনি লগাৰ পিছত আপোনালোকৰ এটা বহুতে ধুনীয়া আপোনালোকে হাতত চেলেৰি পাব। চ' চেলেৰিৰ ক্ষেত্ৰত বহুতে ধুনীয়া এটা আপোনালোকে চেলেৰি চাবলৈ পাব। চ' তাৰপিছত আমি আহি যাওঁ আমাৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত। ঠিক আছে, আপোনালোকে যদি এজ আ APR হাবিলদাৰ বা কনষ্টেবলত আপোনালোকে যেতিয়া জইন কৰাৰ পিছত আপোনালোকে 2 বছৰ পিছত, 2 বছৰ বা মেক্সিমাম 3 বছৰ পিছত আপোনালোকৰ হাবিলদাৰৰ কাৰণে যোনটো আপোনালোক এজ আ হাবিলদাৰে আপোনালোকে ভৰ্তি হয়, কিন্তু আপোনালোকক ট্ৰেইনিঙত আপোনালোকক 3 বছৰ বা 2 বছৰ পিছত মতা হয়। তাৰপিছত আপোনালোকে ট্ৰেইনিং কৰি অহাৰ পিছত আপোনালোকৰ কান্ধত দেখিব আপোনালোকে 3ডাল ষ্ট্ৰিপ লাগি যাব। চ' এজ আ এক্সাম্পল আমি দিবলৈ চাওঁ, যোনটো 2022 বেটছত মই যোনটো 1 নম্বৰৰ কাৰণে ৰখি গৈছিলোঁ। চ' মোৰ লগৰ আছে, মোৰ ঘৰৰ ওচৰৰ লগৰ এটাই পাইছিলে। চ' তেওঁলোকৰ যোনটো 2022ত ভৰ্তি, চ' এতিয়া আপোনালোকে চাব পাৰে 2025ত তেওঁলোকে ট্ৰেইনিং কৰিবলৈ তেওঁলোকৰ নাম আহি গ'ল আৰু ট্ৰেইনিং কৰি আছেগৈ। ট্ৰেইনিং কৰি অহাৰ পিছতে তেওঁলোকে ডাইৰেক্ট
এজ আ হাবিলদাৰ আপোনালোকে ডিউটি কৰি থাকিব। তাৰপিছত হাবিলদাৰ পোৱাৰ পিছত আপোনালোকে খুব বেছি আপোনালোকে 6 বছৰ বা 5 বছৰ পিছত ASI আহি যায়। চ' মেক্সিমাম যদি আপুনি চাবলৈ যায় তেন্তে এজ আ কনষ্টেবল APRত যদি আপোনালোকে ভৰ্তি হয় তেন্তে আপোনালোকে মেক্সিমাম যাৰ বয়স থাকেগৈ তেওঁলোকে ইনস্পেক্টৰ বা DSP লৈকে যাব পাৰে। কিন্তু মষ্ট অফ দি চান্সেছ আপোনালোকে ইনস্পেক্টৰ হৈ ৰিটায়াৰ হৈ যাব বা ছাব ইনস্পেক্টৰ কিছুমান যাৰ বয়স নাথাকে তেওঁলোকে ছাব ইনস্পেক্টৰতে ৰিটায়াৰ হৈ যায়। নেক্সট পইণ্টটো আমি ডিছকাছ কৰিবলৈ যাওঁ যে ফেমিলি টাইম। আপোনালোকে যদি এই চাকৰিটোত সোমাই যায় তাৰপিছত আপুনি নিজৰ ফেমিলিক কিমান টাইম দিব পাৰিব। চ' APR এটা এনেকুৱা ডিপাৰ্টমেণ্ট, পুলিচৰ ডিপাৰ্টমেণ্ট য'ত নেকি আপুনি ফেমিলি টাইম পূৰা দিব পাৰিব। কাৰণ চাওক, এখন থানাত যেতিয়া আমাৰ APRৰ মানুহ দিয়া হয় তেতিয়া 2জন বা 3জনকৈ দিয়া হয়, ঠিক আছে। চ' আৰু ডিউটি টাইপটো ইয়াৰ মই কৈ দিছোঁ, ইয়াতে কভাৰ হৈ যাব। ডিউটি টাইপটো আপোনাৰ ক্লেৰিকেলো হ'ব আৰু আপোনালোকে ফিল্ডতো যাব লাগিব। ফিল্ডত কম থাকে, বেছি নালাগে। যেতিয়া VIP মুভমেণ্ট থাকে বা VIP আহে নিজৰ ডিষ্ট্ৰিক্টত বা কোনো ধৰণৰ কিবা কিবি প্ৰগ্ৰেম হয় ডাঙৰ তেতিয়া আমাৰ APRৰ মানুহ ফিল্ডত যাবলগীয়া হয়। বাকী আপোনালোকে এনেই থানাত থাকি ক্লেৰিকেল ৱৰ্ক কৰিব লাগে, ঠিক আছে। চ' ক্লেৰিকেল ৱৰ্ক হয় য'ত নেকি আপোনালোকে 4জন বা 3জন মানুহ দিয়া হয়, য'ত নেকি আপোনালোকে মিলাই পানি নিজে শ্বিফ্ট মিলাই পানি কৰিব লাগে। যেনেকৈ আপোনাৰ লগত যেনেকৈ যদি থানাখনত 2জন আছে, আপোনাৰ সৈতে 3জন, ঠিক আছে। চ' আপোনাৰ যদি নিজৰ শ্বিফ্টটোত কিবা প্ৰব্লেম হয় বা কিবা কাম থাকে তেনেহ'লে আপোনালোকে নিজৰ লগৰটোকো ক'ব পাৰে যে তই মোৰ শ্বিফ্টটো মিলাই দে, মই পাছদিনাখনটো গৈ পানি মই এই ডিউটিটো মিলাই দিমগৈ। চ' সেনেধৰণে মিলাই পানি আপোনালোকে চলি থাকিব পাৰে। চ' কোনো ধৰণৰ ইমান প্ৰব্লেম নহয়। চ' নিজৰ ফেমিলিৰ কাৰণে যদি মই চাবলৈ পাওঁ, এটা বহুতে ধুনীয়া আপোনালোকে কোৱালিটি অফ টাইম নিজৰ ফেমিলিক দিব পাৰিব। চ' তাৰপিছত আহি যাওঁ, বহুতৰ মনত ডাউটছ থাকে যে ছুটি কেনেধৰণে পাম। তো ছুটি আপোনালোকে যেনেকৈ বাকী AB UBত যেনেধৰণে ছুটি থাকে APL বা CL, সেইবোৰ আপোনালোকে এতিয়া গম নাপাব। যেতিয়া আপোনালোকে জইন কৰিব তেতিয়া আপোনালোকে গম পাব। চ' লিভ আমাৰ এনেকুৱা হয় কি কিছুমানৰ মই কৈছোঁ টু বি ফ্ৰেংক, আমাৰ APRৰ মানুহে কিছুমানৰ ছুটি নোলোৱাকৈ সেনেকৈ নিজৰ কামবোৰ মেনেজ কৰি ল'ব পাৰে। বিশেষ এমাৰ্জেঞ্চিত যেনেকৈ বিয়া হৈ গ'ল বা কাৰোবাৰ কেতিয়াবা ঘৰৰ কাৰোবাৰ গা বেয়া হয় তেতিয়া ছুটি ল'বলগীয়া হয়। যেতিয়া তেহেঁতি আউট অফ ষ্টেচন যায় তেতিয়া ছুটি দৰকাৰ হয়। কিন্তু বিশেষ সৰু সুৰা কামৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ কিছুমানে এনেকৈ মিলাই মেলিয়ে চলি যায়। কোনো ধৰণৰ এনেকৈ ছুটি প্ৰয়োজন নহয়গৈ। বিশেষ যদি আপোনাৰ লগত যোনজন মানুহ আছে তেওঁলোকৰ মাজত যদি আণ্ডাৰষ্টেণ্ডিংটো যদি ভাল থাকে তেন্তে এনেধৰণে ধুনীয়াকৈ আপোনালোকে ডিউটি মিলাই মেলি কৰি থাকিব পাৰিব। আৰু বহুতো কিছুমান কথা আছে যেতিয়া আপোনালোকে জইন কৰিব তেতিয়া আপোনালোকে গম পাব। এতিয়া খোলাকৈ কৈ দিবলৈ কিছুমান কথা পচিবলো নহয়। চ' তাৰপিছত আমি যদি চাওঁ ষ্টাডি টাইম, তো আপোনালোকে বহুতে এটা ধুনীয়া টাইম পাব নিজৰ সময়ত। যদি আপোনাৰ এক্সট্ৰা কাৰিকুলাৰ কিবা কিবি যদি আপোনালোকে কৰিম বুলি ভাবে, যদি বিজনেছো কৰিম বুলি ভাবে বা কিবা কিবি যদি আপোনালোকে ডান্স বা স্পৰ্টছ খেলে, তেন্তে আপোনালোকে বহুতে এটা ধুনীয়া সময় পাব নিজৰ হবিজখিনি ফ'ল' কৰিবলৈ। আৰু ষ্টাডি টাইমত যদি কথা কওঁ তেন্তে আপোনালোকে এটা ধুনীয়া টাইম পাব পঢ়িবলৈ। যদি আপোনাৰ মন আছে বেলেগ পৰীক্ষা দিয়া বা ইচ্ছা আছে যেনেকৈ APSC UPSC বা SSC CGL বা এনেকৈ বহুত বেলেগ ধৰণৰ পৰীক্ষা, তেন্তে আপোনালোকে বহুত ধুনীয়া সময় পাব পঢ়িবলৈ। আৰু সেইটো নিজৰ ওপৰতো থাকে, কিছুমান মেনেজ কৰি পানি তেনেধৰণে পঢ়ি যাব লাগিব। চ' তাৰপিছত আমি আহোঁ বহুতে এটা কমন কুৱেশ্যন ফিমেল কেণ্ডিডেটছৰ, যে ফিমেল কেণ্ডিডেটছৰ কাৰণে কেনেকুৱা। চ' ফিমেল কেণ্ডিডেটছৰ কাৰণে যদি মই ক'বলৈ যাওঁ, টোটেলি এটা ক্লেৰিকেল জব হয়। আপোনালোকক বহুতে ৰেয়াৰ চান্স থাকে। আমাৰ ডিষ্ট্ৰিক্টত, মই নিজৰ ডিষ্ট্ৰিক্টৰ কথাই কৈছোঁ, যোনকেইজন ফিমেল কেণ্ডিডেট থাকে তেওঁলোকক ফিল্ড ডিউটি বহুত ৰেয়াৰ কেছত লগায়। আৰু আপোনালোকৰ নাইট ডিউটি কোনো ধৰণৰ ফিমেলৰ নাথাকে আমাৰ APRত। তেওঁলোকে যি ডিউটি কৰে ডে শ্বিফ্টতে কৰে। থানালৈ আহে বা নিজৰ হেডকোৱাৰ্টাৰলৈ যায়, তাত গৈ পানি যোনখিনি কম্পিউটাৰত যোনখিনি কাম থাকে সেইখিনি কৰে। শ্বিফ্ট ৱাইজ তেওঁলোকৰ মিলাই পানি তেনেধৰণে ধুনীয়াকৈ মিলাই মেলি ডিউটি কৰি থাকে। আৰু তেওঁলোকৰ ফিল্ড ডিউটি বহুত ৰেয়াৰ লাগে আৰু নাইট ডিউটিও নালাগে।
চ' বহুতে এটা ধুনীয়া জব প্ৰফাইল APRৰ আপোনালোকক ৱেলকাম কৰিছোঁ, যোনবিলাকে আহিবলৈ ইচ্ছা কৰিছে বা যোনবিলাকে আগন্তুক দিনত দিম বুলি ভাবি আছে বা যোনবিলাকে এতিয়া নতুনকৈ যোনটো ৰিজাল্ট দিবলৈ গৈ আছে অক্টোবৰত সেইখিনিত পাব। চ' তেওঁলোকক বাবেও বেষ্ট অফ লাক থাকিল মোৰ ফালৰ পৰা। বাকী আশা কৰিছোঁ মই সকলো পইণ্ট কভাৰ কৰিব পাৰিছোঁ। যদি কিবা থাকি গৈছে তেন্তে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই ৰিপ্লাই কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ ফেচবুকৰ যোনটো পেজ মৃগাংক07 ব্লগ বুলি নতুনকৈ খুলিছোঁ, তাত আপোনালোকে ছাপোৰ্ট দেখাব যেনেধৰণে ইউটিউবত দেখাইছে। আশা ৰাখিছোঁ যে ছাপোৰ্ট পাম বুলি। আৰু নতুনকৈ যদি চেনেলটোলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভিডিঅ' পাই থাকিবলৈ। চ' আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লগ পাম আন এটি ভিডিঅ'। জয় আয়ক।